নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। চাওকচোন, এইয়া মামু ক'ত যাম মামু? এই তুমিহে আইতাৰ তাত যাবা, মই ক'ত যাম এতিয়া? ক'ত যাম মই? মই পৰীক্ষা দিব যাম। মোৰ এক্সাম আছে আজি। মোৰ এক্সাম আছে আজি এক্সাম আছে মোৰ। তুমি লিখিব লাগিব, এক্সাম আছে, বহিব লাগিব। পাৰিবা? এই বা তাইও পাৰে। আমাৰ বৰঝাৰ ইকম টাৱাৰত যে অনলাইন মানে পৰীক্ষা হয়, তাৰ বিষয়ে অলপ দেখুৱাম আজি আপোনালোকক। ইকম টাৱাৰ বৰঝাৰত যিটো অনলাইন চেণ্টাৰ আছে, কম্পিউটাৰত হ'ব পৰীক্ষাটো। মোৰ ৰেলৱে বিভাগৰ পৰীক্ষা হয়, যিটো RRB NTPC বুলি কোৱা হয়। আৰু তাত বহুতকেইটা বিভাগ আছে আপোনাৰ পৰীক্ষা দিয়া, আৰু মই তাৰে 3টা বিভাগত চিলেকশ্যন কৰিছিলোঁ। আৰু সেই বিভাগৰে পৰীক্ষা CBT 1 আৰু অনলাইনত দিম আজি পৰীক্ষাটো। বলকচোন চাওঁ, বাকী তাত গৈ আপোনালোকক দেখাম। পৰীক্ষাত যোৱাৰ আগে আগে ছোৱালীক প্ৰথমে মাৰ ঘৰত লৈ থৈ যাম। আৰু ছোৱালীক নিনিও, কিয়নো তাত বহু সময় লাগি যাব। আৰু পৰীক্ষা 4:30টাৰ পৰা আছে মোৰ, আৰু আহি পাওঁতে 6টা মানে বাজিব। সেই গতিকে ছোৱালীক থৈ যাম। তাই আৰু বহুত জেদ কৰি আছে, তাইও যাব বোলে, তাইও যাব। তথাপিতো কিবাকৈ তাইৰ মনটো মানাই তাইক এতিয়া আইতাকৰ ঘৰলৈ লৈ গৈ আছোঁ। এয়া চাওকচোন কি ফূৰ্তি তাই। তাতে আকৌ আজিৰ বতৰটো ইমান ৰ'দ দিছে নহয়। স্কুটিত গৈ থাকোঁতে তাপটো যেতিয়া গাত লাগিছে, বা ইমান ৰ'দ। এই চাওক ছোৱালী কি কৈ আছে। আইতাৰ তাত আহি পাইছোঁ। ভাত খাবা আইতাৰ তাত ব'লা। কিয় খাবা? ক'ত আইতা ক'ত? পৰীক্ষালৈ যাত্ৰা আৰম্ভ হ'ল আমাৰ। বৰঝাৰ ইকম টাৱাৰ অনলাইন পৰীক্ষা চেণ্টাৰলৈ যে আমি গৈ আছোঁ, তাত আমি যোৱা আমাৰ ৰাস্তাটো আমি গড়চুক হৈ গৈছোঁ। আৰু গড়চুক হৈ এনেকৈ আপোনাৰ পামহি হয়। ঠিক এই মাছখোৱাটো আছে, পামহি বজাৰ বুলি কোৱা মানে মাছখোৱা যিটো বজাৰ, এইটো পামহি ইফালে আহিছে। আৰু দীপৰ বিল হয়, তেনেকৈ আমি গৈ আছোঁ। আৰু তেনেকৈ আমাৰ ভিতৰে আমি মানে ইকম টাৱাৰ অনলাইন চেণ্টাৰ, যিটো মোৰ পৰীক্ষাৰ চেণ্টাৰ পৰিছে, তাত আমি গৈ পাম। দীপৰ বিলখন আমাৰ ঘৰৰ ওচৰৰে ঠাই। যদিও এই ঠাইডোখৰত প্ৰায়ে আহি থকা যায়, তথাপিও জানো বহুত ভাল লাগে এই ঠাইডোখৰেৰে গ'লে। আৰু ঠাইডোখৰত আপোনালোকে যেতিয়াই আহিব, তেতিয়াই আপোনালোকে মানে শুৱনি গাঁওখনৰ এটা আমেজ দেখিবলৈ পাব। আৰু সেইটোৱে মানে, আৰু একো হাই গোল্লা নাই। আৰু দেখিব এই ৰাস্তাবোৰ কি ধুনীয়া, আৰু ৰাস্তা একদম ভিৰ নাই, গাড়ীৰ জাম নাই। ভিতৰে তেনেকৈ আমি ওলাই গৈ আছোঁ। এইয়া আহি পালোঁ আমি ইকম টাৱাৰ, মোৰ পৰীক্ষা চেণ্টাৰ। আৰু বিশেষকৈ ইয়াতে SSC পৰীক্ষাৰো অনলাইন এক্সাম হয়। আৰু আজি মই ৰেলৱে পৰীক্ষাৰ এক্সাম দিব আহিছোঁ। লগতে ইয়াতে আৰু বহুতো মানুহ ইয়াত ৰখিয়ে আছে অলৰেডি। আৰু মানে সোনকালে আহিব দিছেতো, মানে
এটা বজাতে আমি ওলাই আহিছিলোঁ ঘৰৰ পৰা এয়া দেখিছে নহয় টাৱাৰটো কি ওখ আৰু নীলা ধৰণৰ বিল্ডিং আইনাৰ আৰু এইটো চাওক আৰু ইয়াতে বহুতো মানুহ আগৰ পৰাই ৰখি আছে বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে যোৰহাট বঙাইগাঁও গোলাঘাট আৰু বহুত দূৰৰ দূৰৰ ল'ৰা ছোৱালীবোৰ ইয়াত আহিছে আৰু সকলো কেণ্ডিডেট ইয়াত পৰীক্ষা লয় নিজৰ কিবা এটা ভাল ভৱিষ্যত গঢ়িম বুলি ভাবি সকলোৱে ইয়াত পৰীক্ষা দিবলৈ আহিছে আৰু আজিৰ এই দিনটোত দুটা শিফটৰ পৰীক্ষা হৈ গ'ল মোৰ 3 নম্বৰ শিফটত মোৰ পৰীক্ষাটো পৰিছে আৰু সেইকাৰণে আমাৰো এটা টাইম ধৰি দিয়া গৈছিলে যে আমি 3টা বজাত ভিজিট কৰিব লাগিব আহি আৰু সেই গতিকে আমি ঘৰৰ পৰা ওলাইছিলোঁ 1টা বজাত আহি পালোঁ অলপ সোনকালে আহি পালোঁ যদিও তথাপিতো সোনকালে আহি পালেই বেছি ভাল কাৰণ দেৰি হ'লে আৰু ক'ত কি কৰিব মানে গম পোৱা নাযায়তো আৰু এটা কথা যে এই অনলাইন চেণ্টাৰটোৰ সন্মুখত আপোনালোকে ST ক্লিয়াৰ স্কুলখন দেখিবলৈ পাব পৰীক্ষা শেষ এতিয়া আমি খাবলৈ সোমাইছোঁ চাওকচোন এইখন ৰেষ্টুৰেণ্ট আপোনাৰ ইকম টাৱাৰৰ সন্মুখত ফ্ৰণ্ট ছাইডত সন্মুখী আৰু এইখনতে আমি সোমালোঁ আৰু পৰীক্ষাত দিয়াৰ সময়খিনি দেখুওৱা নহ'ল কাৰণ তাত মোবাইল লৈ যাব নিদিয়েতো বহুত মানে একদম ষ্ট্ৰিক্ট আৰু সেই গতিকে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক কিন্তু এয়া চাওক এতিয়া আমি খাবলৈ সোমাইছোঁ আৰু সোমাই এতিয়া আমি চাই আছোঁ আৰু আমাৰ এখেতে আৰু মেনুটো পঢ়িলে আৰু পঢ়ি তেওঁ বিৰিয়ানী অৰ্ডাৰ দিলে ভাইটিয়ে এগ ফ্ৰাইড ৰাইচ দিলে আৰু মই চিকেন ফ্ৰাইড ৰাইচ এতিয়া খোৱাহে কথা আৰু তাড়াতাড়ি খাওঁ ভোক লাগিছে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ